দুৰ্ভাগ্যজনক কথা যে ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ তেওঁৰ মাটি বা তেওঁৰ পৰিয়ালৰ মাটি এনেকৈ জালিয়াতি কৰি ষড়যন্ত্ৰমূলকভাৱে কাঢ়ি লোৱাৰ যিটো পৰিকল্পনা এইটো বাধা দিব লাগে আৰু এইটো চৰকাৰৰ দায়িত্ব। আমাৰ সমাজ জীৱনৰ জাতীয় জীৱনৰ এগৰাকী মহান ব্যক্তি এগৰাকী মহীয়সী যিগৰাকীয়ে আধুনিক অসমীয়া সমাজ আৰু জাতি গঠন প্ৰক্ৰিয়াত এটা শক্তিশালী ভূমিকা পালন কৰিছে। আমাৰ আধুনিক অসমীয়া নৱজাগৰণৰ এগৰাকী কান্ধাৰী বুলি যাক কোৱা হয়। গতিকে তেখেতৰ সম্পত্তি তেখেতৰ মাটি ভেটি সংৰক্ষণ কৰি ৰাখিব লাগে এইটো চৰকাৰৰ দায়িত্ব আৰু এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰে বিশেষ ভূমিকা পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই গোটেই বিষয়বোৰ আমি বিৰোধী ঐক্য মঞ্চৰ ভিতৰত আলোচনা কৰিছোঁ। গতিকে কোনোবাই ব্যক্তিগতভাৱে বিচাৰিব পাৰে, কিন্তু মূল বিষয়টো হ'ল আমি বিৰোধী ঐক্য মঞ্চৰ ভিতৰত কথাবোৰ আলোচনা কৰিছোঁ, আলোচনা কৰি সিদ্ধান্ত হ'ব। আপোনালোকে কি ভাবে যে যোৰহাট লোকসভা সমষ্টিতে অত্যন্ত জোৰকৈ আচলতে তাগিদা কৰা হৈছিল যে গৌৰৱ গগৈ খেলিব লাগে, কিন্তু এতিয়ালৈকেও কোনো ছবি এটা স্পষ্ট হোৱা নাই। আপুনি ব্যক্তিগতভাৱে কি ভাবে যোৰহাট লোকসভা খেলিব লাগে? নহয়, চাওক এইবোৰ সিদ্ধান্ত দলৰ মজিয়াত হ'ব। তেওঁলোকৰ দলে প্ৰথম সিদ্ধান্ত গ্ৰহণ কৰিব, তাৰপিছত সিদ্ধান্ত হ'ব। গতিকে মই ভাবোঁ যে কংগ্ৰেছ দলে যাক উপযুক্ত বুলি ভাবে, যোনে এই যোৰহাট লোকসভা সমষ্টিত যোন খেলিলে বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক পৰাভূত কৰিব পৰা সক্ষমতা আছে, উইনেবিলিটি আছে, তেওঁলোকক দায়িত্ব দিব, তেওঁলোকক প্ৰাৰ্থিত্ব দিব, তাৰপিছত যুঁজ হ'ব, নিশ্চয় জয়লাভ কৰিব। কাৰণ এইবাৰ সমগ্ৰ ভাৰতবৰ্ষতে বিজেপিৰ বিৰুদ্ধে ৰাইজ সজাগ সচেতন হৈছে। দেশৰ গণতন্ত্ৰ ৰক্ষা, দেশৰ সংবিধান, দেশৰ ন্যায়পালিকা এইবোৰ ৰক্ষা কৰিবৰ কাৰণে ইতিমধ্যে ভাৰতবৰ্ষৰ সাধাৰণ জনগণে তেওঁলোকে মন বান্ধিছে আৰু আমি আশাবাদী যে এইবাৰ নিৰ্বাচনত এটা অতি যোগাত্মক ফলাফল আহিব। জাতীয় পৰিষদে আমি আমাৰ য'ত আমি প্ৰাৰ্থী দিম সেইবোৰ ঠাইত আমি আমাৰ যি সাংগঠনিক কাম কাজ আমি শক্তিশালী ৰূপত আগবঢ়াই লৈ গৈছোঁ আৰু আমি বিশ্বাস কৰোঁ যে এইবাৰ এই নিৰ্বাচনত আমাৰ সকলোৰে এইটো সময়ৰ আহ্বান যে এইবাৰ আমি সকলোৱে বিজেপিক পৰাভূত কৰিবৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ ৰণকৌশল আমি প্ৰয়োগ কৰাটো উচিত। সকলোৱে অতি শক্তিশালী ৰূপত আমাৰ প্ৰাৰ্থীসকলক, যিসকল প্ৰাৰ্থী হ'ব বিৰোধী, সকলোকে আগবঢ়াই লৈ যাবৰ কাৰণে সকলো ধৰণৰ ৰণকৌশল তৈয়াৰ কৰি আমি আগবাঢ়ি যোৱাটো প্ৰয়োজন। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।